গুৰু বিষ্ণু, গুৰু ব্ৰহ্মা, গুৰু দেৱো মহেশ্বৰা। আমাৰ জীৱনত শিক্ষকসকলৰ কিমান ডাঙৰ ভূমিকা থাকে। আমি আজি যিখিনি স্থানত উপনীত হ'ব পাৰিছোঁ, তাত আঁৰত আমাৰ শিক্ষকসকলৰ ত্যাগ আৰু অশেষ পৰিশ্ৰম লুকাই আছে। সেয়ে আজি মই শিক্ষক দিৱস উপলক্ষে বনোৱা ক্লে আৰ্টৰ এটি সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে আপোনালোকে জানে মই মল্ডেড ক্লে ইউজ কৰোঁ। সেই ক্লেখিনি ভালকৈ মাৰি তাত ডিজাইনবোৰ দিছোঁ আৰু সেইখিনি ভালকৈ শুকোৱাৰ পিছত মই কালাৰবোৰ কৰিছোঁ। এতিয়া আপোনালোকে ক'বচোন, আপোনালোকৰ জীৱনত কোনোবা তেনেকুৱা বিশেষ শিক্ষক আছেনে যিয়ে আপোনাৰ জীৱনৰ গতিপথে সলনি কৰি দিছে? মোৰ জীৱনতো তেনেকুৱা শিক্ষক কেইগৰাকীমান আছে। কেইগৰাকীমানে এনে কাৰণেই কৈছোঁ যে স্কুলত থাকোঁতে মই বহুত বেছি ইণ্ট্ৰভাৰ্ট টাইপৰ ছোৱালী আছিলোঁ। তেতিয়া মই কথাবোৰ শুদ্ধ উত্তৰ জানিলেও ক'ব নোৱাৰিছিলোঁ। সাহসৰ অভাৱ আছিল মোৰ জীৱনত। কিন্তু যেতিয়াৰ পৰা মই মেট্ৰিক পাছ কৰি দিলোঁ, মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া মই আমাৰ ঘৰৰ ওচৰৰে জুনিয়ৰ কলেজখনত পঢ়িলোঁ, তাত লগ পোৱা শিক্ষকসকলে যথেষ্ট উৎসাহ দিছিল। মোৰ ওপৰত যথেষ্ট ভৰসা কৰিছিল। তাৰ বাবে আজি হয়তো মই এইখিনি স্থানত উপনীত হ'ব পাৰিছোঁ। সেয়া আপোনালোকৰ লগত কথা পাতি মোৰ আৰ্টখিনি কমপ্লিট হৈ গ'ল। কেনে পালে আৰ্টটো জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ।